কি হৈছিলে ভৰিটো? ভৰিটো ছাৰ মোৰ এক্সিডেণ্ট হৈছিলে ট্ৰেইনত এক্সিডেণ্ট আপোনাৰ ছাৰ নগাঁৱলী কাম কৰি নগাঁৱলী তাৰপিছত মোৰ য'ত মই কাম কৰিছোঁ তেখেতে মোক আনি ইয়াতে ভৰ্তি কৰি মানুহজন পলাই দিছে। মই বৃন্দাবন ধাবা নগাঁৱলী এৰি থৈ গুচি গ'ল। তাৰপিছত মই অকলেই আছোঁ। এইটো ভালে কৰিছে ছাৰহঁতে, ভাল কৰিছে, জোতা দিছে পিন্ধিব, ভৰি নতুন দিছে, কিন্তু বহুত বহুত মোৰ ধন্যবাদ। মোক কোনো নাই, ছাৰহঁতে মোক সহায় কৰিছে। ইয়াত মোৰ ছাৰ চিকিউৰিটি ছাৰহঁতে কমপ্লিট মোক কৰিছে। আপোনাক যি দুখন ভৰি লগালে ভাল পাইছোঁ। আগৰ দৰে আগৰ যিদৰে খোজ কাঢ়িছিলে এনেকে খোজ কাঢ়িব পাৰিছোঁ। মোৰ ঘৰ ছাৰ নলবাৰী কমাৰকুছি। মই ৰঞ্জন বৈশ্য, নতুনকে জীৱনটো আহিছে। বৃন্দাবন হয়, আজি এটা কথা জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ মই যে আমাৰ মেডিকেল কলেজত 9 মাৰ্চৰ দিনাখন এজন পেচেণ্ট আহিছিলে, ট্ৰেইন এক্সিডেণ্ট হৈ তেখেতৰ দুয়োটা ভৰি কাট খাইছিলে, ইয়াত ভৰ্তি হৈছিলেহি আৰু ইয়াত আহি আমাৰ ইয়াত হৈ গ'ল। পেচেণ্ট কোনো গৰাকী নাছিলে। আজি এইকাৰণে মই এই কথাটো ক'ব খুজিছোঁ যে তেখেতক গোটেইখিনি চৰ্চা গোটেইখিনি আমাৰ হস্পিটেলৰ তলৰ পৰা গ্ৰেড 4 পৰা লৈ নাৰ্ছসকল ডক্টৰ সকলোৱে ভালকৈ কৰিছে। আৰু তেখেতৰ আৰু এটা ডাঙৰ কথা হ'ল যে তেখেতৰ দুইখন ভৰি কাট খাই যোৱাৰ পিছত আৰ্টিফিচিয়েল লিম্ব আমি যিটো কওঁ তাৰ তৈয়াৰ আমাৰ নিজৰ মানুহে কৰিছে। আমাৰ PMR ডিপাৰ্টমেণ্ট মই তেখেতক ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতলোকে এটা তৈয়াৰ কৰি দিছে। এতিয়া আপোনালোকে দেখিলে পেচেণ্ট কি ধুনীয়াকৈ খোজকাঢ়িছে। তো সেইকাৰণে মই এই কামটো কৰাৰ বাবে যিসকল চিকিৎসক জড়িত মই তেখেতলোকে মই পৰিচয় কৰি দিব বিচাৰিছোঁ। এই অৰ্থপেডিক্সৰ অপাৰেশ্যন যোনে কৰিছিলে ডক্টৰ নয়ন আৰু PMR আমাৰ ডক্টৰ অংকুৰ বৰা, আৰু এই গোটেই বস্তু যিটো আমি লিম্বটো বনালে আমাৰ, আৰু ডাঙৰ কথা হ'ল তেখেতলোকে নিজৰ পইচাৰে নিজে গোটাই ডিপাৰ্টমেণ্টত নিজে সেই বস্তুটো বনালে। সেই মই তেখেত মিষ্টাৰ দীপজ্যোতি তেখেত আৰু যিটো পদ্ধতিৰ সহায়ত আমাৰ ইয়াত প্ৰথমবাৰ বনাইছে। আৰু অসমৰ ভিতৰত তাৰমানে অসমৰ বেলেগ কলেজৰটো নাজানো বস্তুটো, কিন্তু আমাৰ ইয়াত প্ৰথম তেখেতৰ প্ৰচেষ্টাত যিটো আৰ্টিফিচিয়েল লিম্ব হয় ইয়াত যিহেতু আগতে নাই, তেখেতলোকে নিজৰ প্ৰচেষ্টাত বনাইছে। চৰকাৰে যিটো এছেছ কৰে পৰৱৰ্তী পৰ্যায়ত ইয়াত হয়, আমি এতিয়া যিহেতু আমি প্ৰথম বস্তুটো গম পাইছোঁ, আমি ধুনীয়াকৈ এটা প্ৰপ'জেল বনাই মেলি বহুত ৰোগীৰ সুবিধা হ'ব আৰু পইচাও খৰচাও কম হ'ব। আমি এটা প্ৰপ'জেল বনাই আমি চৰকাৰলৈ আমি পঠাবলৈ আমি অলৰেডি আমি এটা প্লেনিং লৈছোঁ। আমি মুখ্যমন্ত্ৰীয়ে নতুনকৈ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছে। হয়, আমি প্ৰিন্সিপাল ছাৰ মই কথা পাতিছোঁ। আমি এটা প্লেন এটা বনাই আমি কেনেকৈ কি হয় চাওঁ, আমি চেষ্টা কৰি যাম। তেখেতৰ ঘৰ নলবাৰী জিলাত, নলবাৰী কমাৰকুছিত আছে। এইটো বনাওঁতে তেখেতলোকে একচুৱেলি খৰচা মই এইখিনি বস্তুখিনি এইটোতো কমাৰ্চিয়েল নহয়, তেখেতলোকে নিজে ৰ মেটেৰিয়েলখিনি কিনি বনাইছে। এনেইতো কিনিব গ'লে বহুত পইচা পৰিব। এনেই কিমানমান গৈছিল তোমালোকৰ? এইটো প্ৰায় 20,000 টকা খৰচা হৈছিলে। তেখেতলোকে নিজৰ মাজতে সংগ্ৰহ কৰি এইখিনি কৰিছিলে। এইটো এনেই কিনিব গ'লে বহুত হয়, এইখিনি আমাৰ নিজে বনাইছেতো সেইকাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।